হেল্ল' এভৰিৱান আমাৰ আয়োজন দেখি কেনেকুৱা লাগিছে বাৰু আমি ইয়াৰ ৰাস্তাৰ কাষত নামচাইত সকলোখিনি যোগাৰ কৰি লৈ গৈছিলোঁ তো এতিয়া বনাই আছোঁ মাছৰুম পোলাও ইয়াৰে লং ভিডিঅ'টো মই আজি ইউটিউবত আপলোড কৰিছোঁ আপোনালোকে চাব তাতে ডিটেইলছ গম পাব পিছে এয়া মাছৰুম পোলাও বনোৱা হৈয়ে যাব ভণ্টিৰ লগত এই ধৰণে ৰাস্তাৰ কাষত ধুনীয়াকৈ বনাই মেলি আচলতে খাই পোৱাৰ অনুভৱেই কৰা নাছিলোঁ তো আজি প্ৰথমবাৰৰ বাবে এই এক্সপিৰিয়েঞ্চটো ল'বলৈ চেষ্টা কৰিলোঁ এনেইতো আমি খাইছোঁ আগতে আমাৰ পৰিয়ালটো কিন্তু তাই নাথাকে তো আজি সেই সুবিধাখিনি পালোঁ আৰু এতিয়া মাছৰুম পোলাও খাই মেলি আমি পালোঁগৈ টেফৰা দেহ ৰিজৰ্টত ইয়াতে আগতেও এদিন আহিছোঁ তেতিয়া আচলতে অকণমান সময়ৰ বাবে সোমাই আমি ৰীল এটাহে বনাইছিলোঁ পৰিৱেশটো বৰ ভাল লাগিছিলে ভাবিছিলোঁ যে আকৌ কেতিয়াবা আহিমগৈ সেয়েহে ছামাৰ ব্ৰেক চলি থাকোঁতেই বোলো আজি আকৌ অৰুণাচলৰ এই ৰিজৰ্টখনলৈকে যাওঁ সেই বুলি আহিলোঁ আচলতে ইয়াত আপোনাৰ ক্ৰাউডটো অকণমান কম থাকে আনকেইখন ৰিজৰ্টৰ তুলনাত তো সেয়েহে ইয়াতে গ'লোঁ মাইনাকেইটাই খুব ভাল পালে পানীখিনি ধুনীয়াকৈ বৈ আছে ইহঁতে বহুত সময় পানীতে কটালে ককাই ভাইক তিনিওটাই আমি পাৰৰ পৰাই চাই আছোঁ মায়ে আকৌ কটেজতে বহি থাকিলে ভাল লাগিলে পৰিৱেশটো খুব শান্ত মানুহো আছিলে তাতে তো তেনেকৈ ইয়াতে আমি অকণমান কিবা কিবি খোৱা বোৱাও কৰি ল'লোঁ মানে পৰিৱেশটোৱে বিশেষকৈ ভাল লাগে ক্ৰাউড নাথাকিলে আৰু বেছি ভাল লাগে কি ক'ব আৰু আমাৰ অসমৰ মানুহখিনি বিশেষকৈ আপাৰ আচামৰ মানুহবিলাকৰতো আমাৰ উপায় নাই আৰু অৰুণাচললৈ ফুৰিবলৈ নগ'লে ওচৰতে ইমান ধুনীয়া এখন জেগা তো আমি ইয়ালৈকে ফুৰিবলৈ গৈ থাকোঁ ঘনাই ঘনাই এতিয়া ৰয়িং হৈ পিনে আমি ঘূৰিছোঁ এজ ইউজুৱেল মোৰতো আৰু টোপনি ধৰে এতিয়া ড্ৰাইভাৰ চেঞ্জ কৰা সময় আহিলে ড্ৰাইভাৰ চেঞ্জ কৰিবলৈ বুলি নামোতেই এয়া তাহাঁতে দেখিলে নহয় ভেদাইলতা ছিঙি ল'লে এতিয়া এয়া ড্ৰাইভাৰ ছিটত বহি গ'ল আমাৰ নতুন ড্ৰাইভাৰ কিন্তু কথাটো কি হ'ল তাই চলাব জনা হৈছে ভিৰ নাথাকিলে ধুনীয়াকৈ চলাই যায় কিন্তু যেতিয়া ভিৰ থাকে তেতিয়া স্পীড ব্ৰেকাৰ কেইটাতে তাই মানে কণ্ট্ৰলটো যায়গৈ আৰু তো সেয়েহে ভিৰ নথকাখিনিত তাই চলালে এই ধৰণে পৰিৱেশ উপভোগ কৰি কৰি আমি ৰূপায়ে পালোহি ইহঁতে ডোচা খালে চেণ্ডউইচ খালে আমিও লাল চাহ খাই ল'লোঁ এতিয়া ঘৰ পামগৈ আৰু আজিলৈ আহিছোঁ বাই